এইটো হ'ল ইডলিৰ ইনষ্টেণ্ট ইডলি পেকেট আৰু মই ইয়াৰ পৰা লৈ পেলাই ৰেডি কৰি লৈছোঁ এইখিনি আৰু কোনো সমস্যা নোহোৱাকৈ এনেদৰে সোনকালে হৈ যায় আৰু এইটো কাৰণে মই এইখিনি প্লেটখিনি ৰেডি কৰি ল'লোঁ অকণমান তেল লগাই আৰু ইয়াত এতিয়া বেটাৰখিনি দি দিছোঁ আৰু ইডলি বেটাৰখিনি যিহেতু বেছি পনীয়া হ'ব নালাগে আৰু এনেদৰে মই গোটেই প্লেটত ভৰাই লৈছোঁ আৰু এতিয়া এইখিনি ৰেডি হৈ গ'ল। এতিয়া ইয়াত মই ভাপত দিবৰ কাৰণে এনেদৰে ভৰাই দিলোঁ আৰু এইখন ঢাকি দিলোঁ। এয়া দেখিছে প্ৰায় ৰেডি হৈ গ'ল। আপোনালোকে ইডলি মেকাৰো ব্যৱহাৰ কৰিব পাৰে, মই আৰু এনেদৰে কৰোঁ আৰু মোৰ ইডলিখিনি এনেদৰে পাৰফেক্টলি ফুলি উঠিছে আৰু এতিয়া এয়া দেখিছে মই চামুচেদি ইজিলি উলিয়াই লৈছোঁ, যিহেতু তেল লগাই লৈছিলোঁ সেয়েহে খুব ইজিলি ওলাই গৈছে আৰু এনেদৰে মই গোটেইখিনি উলিয়াই ৰেডি কৰি ল'লোঁ। এইখিনি আমাৰ ইনষ্টেণ্ট ইডলি ৰেডি আৰু ইয়াৰ লগত হৈছে এইটো বাদামৰ চাটনি আৰু এতিয়া আমাৰ ইহঁতক খাবলৈ দিওঁ আৰু কেনেকুৱা হৈছেনো সুধোঁ সিহঁতৰ ৰিয়েকশ্যনটো আৰু এয়া দিলোঁ বেবীক আৰু এইফালে আমাৰ মিঠু আছে আৰু তাইক দিছোঁ, তাই এতিয়া ক'ব খাবলৈ কেনেকুৱা হৈছে আৰু আপোনালোকেও এনেদৰে ট্ৰাই কৰিবচোন, খুবেই ভাল আৰু হেল্থিও হয়।